हेलो एवरीवन वेलकम बैक टू माई अनदर ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া ৰাতিপুৱাতে ওলাই বহি আছে মঙ্গলদৈ যাবলৈ। আজি ভাজিবলৈ লৈছোঁ পটল আৰু যিহে দাম কমাই নাই মানে ওলাইছেহে, এতিয়া ক'ত কমিব। এনেই শুকানে ফ্ৰাই কৰিম। আৰু এও ওলাই মেলি ৰৈ আছে, যিহেতু গাড়ী আহি পোৱা নাছিলে। মই ভাবিলোঁ নহয় ৰৈ থাকিলে দিগদাৰ হ'ব, মই গোসাঁই ঘৰত সোমালোঁ আৰু ওলাই আহিয়ে এয়া পটল আলু এনেকৈ শুকানকৈ ভাজি এখন বহাই ল'লোঁ। তাৰপাছতেতো জানেই গোসাঁই ঘৰৰ পৰা ওলাই মোৰ কিমান ভোক লাগে, বহুত ভোক লাগে। ভাবিলোঁ ইজিলি কিবা এটা বনাই খাওঁ। অকলে মোৰ ব্ৰেকফাষ্ট কৰিবলৈ মনো নাযায়। মা যিহেতু অকণ দেৰিকৈ কৰে আৰু ৰুটি নাখায়েই, আৰু দেওৰটো নায়েই, সৰু দেওৰটো সি আজি আহিবহে। আৰু এইফালে মই গাজৰ পিঁয়াজ চপ কৰি ল'লোঁ, অকণমান নিমখ ছটিয়াই পানীটো চেপি পেলাই তাৰ ভিতৰত ভৰাই দিলোঁ। আৰু এয়া চাওকচোন মোৰ পৰঠাখন হৈয়ে যাব। খাবলৈও বহুত ভাল লাগে। নিজৰ মন পচন্দৰ অনুসৰি চব্জি ভিতৰত ভৰাই ল'ব পাৰে। আৰু মই চব্জিটো ভাজি চাজি থাকিলেতো বেলেগ কথা, নাথাকোঁ ইজিলি বনাম যিহেতু, গতিকে মই চব্জিখিনি ভাজি নলওঁ, এনেকৈয়ে বনাই দিওঁ। খাবলৈ গাজৰটো এনেও আমি কেঁচাই খাওঁৱেই, গতিকে বহুত ভাল হয় পিঁয়াজ আৰু গাজৰ। ইয়াত আদা নহৰু ইচ্ছা কৰিলে দিব পাৰে, মই দিয়া নাই। আৰু লগত একাপ গৰম গাখীৰ চাহ, আইঐ তেতিয়াহে মোৰ এনাৰ্জি আহে। আপোনালোকৰ তেনেকুৱা হয়নে নহয় বাৰু নাজানো। আৰু বলকিতে ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপাছতে যাম বাৰু কি কৰোঁ কি নকৰোঁ অকণকৈ দেখাই থাকিম। আৰু ভাবিছোঁ আপোনালোকে মোক মৰম দিব, ব্লগটো চাব ভালকৈ। আজিকালি একদম ভিউজ কমিয়ে গৈছেগৈ। আৰু এয়া চাওকচোন লৈছোঁ কি কৰিবলৈ জানেনে, ভাত পানী হৈ গ'ল, এতিয়া লৈছোঁ জিকাও ভাজিছোঁ, লগত দেখাই থকা নাই আপোনালোকৰ আমনি পাই যাব যিহেতু, সেইকাৰণে এয়া লৈছোঁ মাকৈ বনাবলৈ। চুইট কৰ্ণ বনাম বলক। আৰু এনেকৈ আপোনালোকে যে মানে এনেকুৱা মাকৈ কিনি আনি পেলাই চুইট কৰ্ণ ঘৰতে বনাই খাইছেনে নাই বাৰু। হয়তো মই জানো আপোনালোকে এই গুটিটো গুচাই থাকিবলৈ দিগদাৰী পায়। আজি একদম ইজিলি গুচাই দেখাইছোঁ। এয়া চাওকচোন সৰুকৈ পিচ কৰি দিবচোন, দীঘলীয়াকৈ। এয়া চাওকচোন, তাৰপাছতে হাতেৰে এনেকৈ মোহাৰি দিলে গুটিটো পটককৈ ওলাই আহে, বা কটাৰীখনেৰে কাটি দিলেও ওলাই আহে। মানে এনেকৈ পেলাই দীঘলীয়াকৈ টানি দিলে ওলাই আহে। এয়া চাওক মই এইবাৰ কটাৰীখনেৰে উলিয়াই দেখাইছোঁ, একদম ইজিলি হয়। বহুতে গুটিটো উলিয়াবলৈ টান পায় কাৰণে এনেকৈ নাখায় ঘৰতে। মই আজি অকণমান দেখাই দিছোঁ মইনো কেনেকৈ সহজতে বনাওঁ চুইট কৰ্ণ ঘৰত। আৰু তাৰপিছত অৱশ্যে মোৰ কি হয় জানেনে, ল'ৰা ছোৱালী দুটা নথকাৰ পৰা এইটো ঘৰত বনাই খাবলৈ মনেই নোযোৱা হ'ল, যিহেতু সিহঁতৰ খুবেই প্ৰিয় আছিলে। আৰু অকলেনো মই কি খাম। এয়া সিদিনাখন সীতা জখলাৰ পৰা দেওৰটোৱে লৈ আহিছিল, মোকো দিলে দুটা, গতিকে মই বোলো এনেকৈ বনাই লওঁ। মোৰ মাকৈ আছিল, মই এইখিনি উলিয়াই ল'লোঁ, একদম ইজি প্ৰচেছত পটককৈ হৈ গ'ল। আৰু এইফালে লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কেপচিকাম বা বিলাহী এইবিলাক দিব পাৰে, মই কিন্তু নিদিওঁ, যিহেতু মা মোৰ নাখায়। সেইকাৰণে মই একদম চিম্পুলভাৱে বনাম। এয়া অকণমান মই হালধি দি দিছোঁ, বেছি নহয়, বেছিকৈ হালধি দিছোঁ কালাৰটোৰ কাৰণে, নিদিলেও কথা নাই। এইখিনি বইল হ'বলৈ দিম। নিমখো দি দিছোঁ। এইখিনি মই এতিয়া ইয়াতে চপাৰটোতে চপ কৰি ল'ম। গোটেইখিনি একেলগে নিদিওঁ, পিছা নাযাব, নহ'লে অলপ কৰি ল'ম। আৰু একেবাৰতে দিলে যিহেতু ভালকৈ এয়া নহয়, নুঘূৰে, গতিকে মই এনেকৈ দুবাৰতে দি ল'লোঁ। মোৰ এইটো যিহেতু সৰু, ডাঙৰবিলাকত এবাৰতে হৈ যায়। আৰু এয়া মোৰ চাওকচোন মই ধুনীয়াকৈ চপ কৰি ল'লোঁ গাজৰ আৰু পিঁয়াজ। আপোনালোকে ইচ্ছা কৰিলে বেলেগ পাচলি দি ল'ব পাৰে, একো নাই, নিজৰ মন পচন্দৰ দিলেই হ'ল। আৰু এইফালে এইখিনি চালোঁ বইল হৈ গ'ল ধুনীয়াকৈ। আৰু তাৰপাছতে এয়া মই চেকনি এখনত ধুনীয়াকৈ পানীখিনি যাবলৈ এৰি থৈ দিলোঁ। এখন নিউট্ৰেলৰ ব্যৱহাৰ কৰিম, সৰুকৈ কাটি লৈছোঁ, ডাঙৰকৈ দিয়া নাই এতিয়া। ইয়াতে মই সেইকাৰণে অকণ নিমখ সানি লৈছোঁ। নিমখ অকণ সানি ল'লে ভিতৰলৈকে যাব। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি এনেকৈ সানি লৈছোঁ। চিকুটি হালধিও দিছোঁ। আৰু অকণমান ইয়াতে মই তেলো ব্যৱহাৰ কৰিছোঁ। অকণমান ৰিফাইন দি থৈছিলোঁ, বেছি নহয়। আপোনালোকে ইয়াত ৰিফাইন জলকীয়া ব্যৱহাৰ কৰিব, মই নকৰোঁ। মই ৰেড চিলিও ব্যৱহাৰ নকৰোঁ, কাৰণ যিহেতু ঘৰত বৰখীয়া মানুহ আছে, খাবলৈ দিগদাৰ হ'ব। অকণমান নহৰু দিছোঁ বাটাৰৰ লগত। এতিয়া মই চপ কৰি থোৱা গাজৰ আৰু পিঁয়াজখিনি দি দিছোঁ। আৰু ইয়াৰ কেঁচা ভাপটো যোৱালৈকেহে ভাজিম। নিমখ দিছোঁ পিঁয়াজখিনি সিজি যাবৰ কাৰণে, অলপ এইখিনিও ভজা যাওক।
আৰু দেখিলে নহয় তাৰ লগতে নিউট্ৰেলাখিনিও অকণমান ভাজি লৈ দি দিছোঁ কৰ্ণখিনি। আৰু এতিয়া বেছি সময় নাভাজোঁ, অকণমান আৰু অকণ বাটাৰ দি দিছোঁ, কম যেন লাগিছে মোৰ। ইয়াত বাটাৰটো হ'লেহে বেছি ভাল লাগে। এতিয়া আৰু বেছি ফ্ৰাই কৰিব নালাগে, কাৰণ মই এয়া কৰিয়ে থৈছোঁ। এনেই অকণমান লৰাই বগৰাই নমাই থ'ম। মই ইয়াত জালুকৰ গুড়ি ব্যৱহাৰ কৰিম, কিন্তু অকণমান মালে থৈ ল'ম জালুকৰ গুড়ি দিয়াৰ আগতে। তথাপিতো অকণমান মই এনেকৈ দি দিছোঁ, দিয়াই আছে চবতে। মই নমাই দিম, গেছৰ ফ্লেম অফ কৰাৰ আগে আগে অকণমান দি দিছোঁ নেমু। আৰু গেছৰ ফ্লেম মই অফ কৰি দিছোঁ। জালুক দিয়াৰ আগতে মই অকণমান মালে থৈ লৈছোঁ। এতিয়া মই ইয়াতে দি দিছোঁ জালুক। মন পচন্দ অনুসৰি দিব। অকণমান খাই গৈছোঁ যে টেষ্ট কৰি চাই লৈছোঁ। জালুক সৰহকৈ দিলে ভাল লাগে। আৰু ইয়াত দেখিছেনে কিমান ইজিলি হৈ গ'ল, আৰু খাবলৈও যে কেনেকুৱা টেষ্টি হয় নহয়। আপোনালোকে বাৰু ভাল পায় নে নাপায়? আমাৰ ঘৰত পিছে সকলোৰে প্ৰিয়। মোৰ চুইট কৰ্ণ ৰেডি, ঘৰতে একদম মানে হোটেল জেচা। বহুত টেষ্টি হৈছে সঁচাই। এনেকৈ খাব ইমান সহজতে। চাওকচোন, মাকৈ দুটা আনিলে একদম দাম বেছি, পইচাও খৰচ নহয়। বাহিৰত অকণ অকণ সৰু সৰু গিলাচত চুইট কৰ্ণ দিয়ে, ইমান বেছি দাম লয় নহয়। এনেকৈ খাই কিমান ভাল লাগে। ঘৰতে আৰু মই দেখিছে বাটাৰতে বনাইছোঁ, খাই দেখাইছোঁ কিমান টেষ্টি হৈছে। সঁচা মজা। আৰু তেন্তে আজিলৈ আহোঁ।